নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল অবৈধ অনুপ্ৰৱেশকাৰীয়ে এতিয়া ৰাজধানী নতুন দিল্লীৰ জনগাঁথনি খলাই পেলাইছে অসমৰ বিদেশী সমস্যাক লৈ দিল্লীয়ে খুপাধিলা নীতি গ্ৰহণ কৰাৰ সময়তে দিল্লীলৈ অশনি সংকেত নামি আহিছে দিল্লীত বাঢ়িছে মুছলমান জনবিন্যাস জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য প্ৰকাশিত প্ৰতিবেদনত বিশ্লেষণ কৰা হৈছে কিদৰে অবৈধ বসতিয়ে বিনষ্ট কৰিছে চহৰৰ অৰ্থনীতি কিদৰে সম্পদসমূহক বিপন্ন কৰিছে লগতে অপৰাধ চক্ৰ কিদৰে সাৰ পানী যোগান ধৰিছে সেই তথ্যৰো বিশ্লেষণ কৰা হৈছে প্ৰতিবেদনত কোৱা হৈছে বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অবৈধ প্ৰব্ৰজনে দিল্লী এনচিআৰৰ আৰ্থ ৰাজনৈতিক আৰু অৰ্থনৈতিক তন্ত্ৰ সলনি কৰিছে আৰু ইয়াৰ ফলত মুছলমান জনসংখ্যাৰ উল্লেখযোগ্য বৃদ্ধি হৈছে কাৰণ ৰাজনৈতিক পৃষ্ঠপোষকতাই নথিপত্ৰবিহীন বাংলাদেশী আৰু ৰোহিংগাৰ অবিৰত প্ৰবাহৰ অনুমতি দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ইয়াৰ উপৰিও ইয়াত বিশদভাৱে উল্লেখ কৰা হৈছে যে কেনেকৈ অবৈধ বসতি প্ৰধান লোকৰ এনে প্ৰবাহে চহৰখনৰ জনগাঁথনিকে ৰূপান্তৰিত কৰাই নহয় ইয়াৰ অৰ্থনীতিত ব্যাঘাত জন্মাইছে তাৎপৰ্যপূৰ্ণভাৱে এই প্ৰতিবেদনৰ তথ্যই মহাৰাষ্ট্ৰ নিৰ্বাচনৰ পূৰ্বে TISS মুম্বাইৰ ওপৰত কৰা একেধৰণৰ অধ্যয়নৰ পটভূমিক উনুকিয়াই দিছে দিল্লীলৈ অবৈধ অনুপ্ৰৱেশকাৰী আৰ্থসামাজিক আৰু ৰাজনৈতিক পৰিণতি বিশ্লেষণ শীৰ্ষক প্ৰতিবেদনখন এই সপ্তাহতে প্ৰকাশ পাইছে ৰাজনৈতিক দল আৰু সহযোগীসকলে অবৈধ প্ৰব্ৰজনকাৰীক কিদৰে ভুৱা ভোটাৰ পঞ্জীয়নৰ সুবিধা প্ৰদান কৰে তাকে লৈ উদ্বেগ প্ৰকাশ কৰিছে একে সময়তে প্ৰতিবেদনখনে নিৰ্বাচনী সততা আৰু গণতন্ত্ৰৰ লগত হেতালি খেলা বুলিও প্ৰকাশ কৰিছে আশংকা এই যি প্ৰতিবেদন ইয়াক প্ৰস্তুত কৰি উলিয়াইছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষকৰ গোটে এই গৱেষক দলটোৰ নেতৃত্বত আছিল দিন অধ্যাপক মনুৰাধা চৌধুৰী এই দলটোক অৱশ্যে অধ্যয়নৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াইছে টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ একাংশ জ্যেষ্ঠ অধ্যাপকে এই সমৰ্থনকাৰী জ্যেষ্ঠ অধ্যাপকৰ নেতৃত্বতে মুম্বাইৰ অবৈধ প্ৰব্ৰজনকাৰী বিষয়টোৰ গৱেষণা কৰা হৈছিল সেইসকলৰ সহযোগিতাতে সম্পন্ন হৈ উঠিল দিল্লীৰো অধ্যয়নত পোহৰলৈ আহিছে বহুকেইটা বিশেষ বিষয় বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীয়ে সলাই পেলাইছে ৰাজধানী দিল্লীৰ সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক বাতাবৰণ ৰাজনৈতিক হস্তক্ষেপে প্ৰশস্ত কৰিছে অবৈধ প্ৰব্ৰজনৰ পথ নথিহীন অথবা অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে বৃদ্ধি পাইছে জীৱিকাৰ ক্ষেত্ৰতো প্ৰতিযোগিতা কম মূল্যৰ বিনিময়ত নিৰ্মাণ কাৰ্য আৰু ঘৰুৱা খণ্ডত নিযুক্ত হৈছে অবৈধ অনুপ্ৰৱেশকাৰী যাৰ ফলত থলুৱা কৰ্মীৰ বাবে বাঢ়িছে শংকা অনানুষ্ঠানিক বজাৰত অবৈধ অনুপ্ৰৱেশকাৰীৰ অংশগ্ৰহণে মজুৰি হ্ৰাস কৰিছে আনহাতে কৰ ব্যৱস্থাত অংশগ্ৰহণ কৰাৰ পৰা বাদ পৰা এইসকলৰ বাবে চহৰখনৰ বৈধ কৰ্মশক্তিৰ ওপৰত বুজা পৰিছে অকৰ্তৃত্বশীল বসতিৰ ফলতো অতিমাত্ৰা ভিৰ অপৰিকল্পিত নগৰ সম্প্ৰসাৰণ পৰিৱেশৰ অৱক্ষয়ৰ সৃষ্টি হৈছে যাৰ ফলত পানী বিদ্যুৎ স্বাস্থ্য সেৱা শিক্ষাৰ দৰে ৰাজহুৱা সেৱাটো জটিলতা আহি পৰিছে আৰু আচৰিত হ'ব আপোনালোকে এই প্ৰকাশিত প্ৰতিবেদনখনৰ কথা শুনিলে প্ৰকাশিত প্ৰতিবেদন অনুসৰি দিল্লীলৈ অবৈধ অনুপ্ৰৱেশে চহৰখনৰ জনগাঁথনিগত পৰিৱেশৰ যথেষ্ট পৰিৱৰ্তন ঘটাইছে বাংলাদেশ আৰু ম্যানমাৰৰ পৰা চুবুৰীয়া দেশৰ পৰা প্ৰব্ৰজনকাৰীৰ বৃহৎ আগমন ঘটিছে গোবিন্দপুৰী আৰু বহুতো য'ত তেওঁলোকে সম্পদৰ হানি আৰু স্থানীয় সামাজিক সংহতি বিঘ্নিত কৰে বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশৰ ঐতিহাসিক প্ৰেক্ষাপট 2017 চনৰ ৰোহিংগীয়া সংকটৰ পৰাই আৰম্ভ হৈছে য'ত লাখ লাখ শৰণাৰ্থী ভাৰতলৈ পলায়ন কৰিছিল দশক ধৰি এই প্ৰব্ৰজনকাৰীসকলৰ বহুতেই দিল্লীত বসতি স্থাপন কৰি নথিপত্ৰবিহীন জনসংখ্যাৰ এটা শৃংখলৰ সৃষ্টি কৰিছিল প্ৰতিবেদনখনে উনুকিয়াইছে বিভিন্ন বিষয় তাৰে ভিতৰত অন্যতম দালাল এজেণ্ট আৰু প্ৰচাৰকৰ অনানুষ্ঠানিক অথচ শক্তিশালী নেটৱৰ্ক দালাল আৰু এজেণ্টৰ সহায়ত সীমান্ত অতিক্ৰম কৰা প্ৰব্ৰজনকাৰীসকলে ধনৰ বিনিময়ত তেওঁলোকৰ বাবে ভুৱা নথিপত্ৰ প্ৰস্তুত কৰাৰ অনানুষ্ঠানিক সিন্ডিকেটৰ ওপৰত নিৰ্ভৰ কৰে প্ৰতিবেদনত কোৱা হৈছে প্ৰব্ৰজনকাৰীসকলে প্ৰায় গৃহ আৰু চাকৰি নিশ্চিত কৰিবলৈ দালাল এজেণ্ট আৰু ধৰ্ম প্ৰচাৰককে ধৰি অনানুষ্ঠানিক নেটৱৰ্কৰ ওপৰত নিৰ্ভৰ কৰে যাৰ ফলত
অবৈধ অনুপ্ৰৱেশৰ চক্ৰ স্থায়ী হয় এই নেটৱৰ্কসমূহে ভুৱা পৰিচয় পত্ৰ সৃষ্টিৰ সুবিধা কৰি দিয়ে এই ভুৱা পৰিচয় পত্ৰই আইনী ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াক ক্ষতিগ্ৰস্ত কৰে অবৈধ অনুপ্ৰৱেশকাৰীৰ অকৰ্তৃত্বশীল বসতিৰ ফলত বস্তি আৰু অপৰিকল্পিত উপনিৱেশৰ প্ৰসাৰ ঘটিছে যাৰ ফলত ইতিমধ্যে দিল্লীৰ আন্তঃগাঁথনিৰ ওপৰত অপৰিসীম হেঁচা পৰিছে য'ত গৃহ নিৰ্মাণ অনাময় পানী যোগান আদি অন্তৰ্ভুক্ত প্ৰতিবেদনত আঙুলিয়াই দিয়া হৈছে যে প্ৰব্ৰজনৰ ফলত দিল্লীৰ ধৰ্মীয় গঠন সলনি কৰিছে বাংলাদেশৰ পৰা প্ৰব্ৰজনৰ বাবে মুছলমান জনসংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে ইয়াৰ ফলত চহৰখনৰ আৰ্থ ৰাজনৈতিক গতিশীলতাটো প্ৰভাৱ পৰিছে অন্য এক বিষয় হৈছে অপৰাধমূলক নেটৱৰ্কৰ প্ৰসাৰ বিশাল অৰ্থনৈতিক আৰু সামাজিক বিঘিনিৰ বাহিৰেও অবিৰত অবৈধ প্ৰব্ৰজনৰ ফলত চোৰাংচোৱাগিৰি নথিপত্ৰ জালিয়াতি মানৱ সৰবৰাহৰ সৈতে জড়িত অপৰাধীৰ নেটৱৰ্কসমূহো কাঠফুলাৰ দৰে এতিয়া বাঢ়ি গৈছে আইন প্ৰয়োগকাৰী সংস্থাসমূহে তীব্ৰ দমন চলোৱাৰ পিছতো আমোলাতন্ত্ৰিক বাধা আৰু ৰাজনৈতিক প্ৰতিৰোধৰ সন্মুখীন হয় যাৰ ফলত বিতৰণৰ প্ৰচেষ্টাত বিলম্ব ঘটে যিয়ে এক প্ৰকাৰে অবৈধ বসতিসমূহক লাভৱান কৰি তোলে সাম্প্ৰতিক সময়ত প্ৰকাশিত এই প্ৰতিবেদনে তীব্ৰ জোকাৰণি তুলিছে সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ ৰাজনীতিটো जवाहरलाल नेहरू यूनिवर्सिटी के विषय में हम सब जानते हैं वहाँ बहुत शोध और बहुत सारे रिसर्च के कार्य होते हैं पिछले हफ्ते एक रिपोर्ट आई है अनेकों महीनों से एक शोध कार्य चल रहा था रिसर्च चल रहा था और उस रिसर्च का रिपोर्ट पिछले हफ्ते जेएनयू में जारी हुई है उसकी एक प्रति परसों से हम अध्ययन कर रहे थे और एक समरी बना करके आज आपके सामने आए क्या था यह शोध कार्य ये रिसर्च क्या था जवाहरलाल नेहरू यूनिवर्सिटी प्रेजेंट्स रिपोर्ट ऑन इलीगल इमिग्रेंट्स टू दिल्ली एनालाइजिंग सोशियो इकोनॉमिक एंड पॉलिटिकल कॉन्सिक्वेंसेस ये जो इलीगल इमिग्रेंट्स हैं ये बांग्लादेश से और म्यांमार से बांग्लादेश से आए हुए इलीगल इमिग्रेंट्स और म्यांमार से आए हुए इलीगल इमिग्रेंट्स जिनको हम रोहिंग्यान्स कहते हैं तो ये बांग्लादेशी घुसपैठिए और रोहिंग्यान घुसपैठियों का दिल्ली से क्या सरोकार है दिल्ली के राजनीतिक पटल पर उसका क्या असर है सोशियो पॉलिटिकल पटल पर क्या असर है इन सब विषयों को लेकर यह 114 पेज का रिपोर्ट है 114 पेज के रिपोर्ट में मुख्यतः जो बातें कही गई है मैं उन कुछ बातों को आपके सामने रखना चाहता हूं आपसे साझा करना चाहता हूं इसमें कहा गया है कि देयर हैज बीन अ नोटेबल इंक्रीज ऑफ मुस्लिम पॉपुलेशन बिकॉज ऑफ इलीगल माइग्रेशन फ्रॉम बांग्लादेश एंड म्यांमार बांग्लादेश से जो बांग्लादेशी घुसपैठिए हैं और म्यांमार से जो रोहिंग्यान आ रहे हैं उसके कारण से एक नोटेबल इंक्रीज बढ़ोतरी हुई है मुस्लिम आबादी में दिल्ली में और जो शब्द प्रयोग किया गया है वो कहा गया है कि देयर इज अ चेंज इन द डेमोग्राफी ऑफ द सिटी दिल्ली शहर के डेमोग्राफी में एक चेंज आया है आप सोचिए यह दिल्ली आज से 10 साल पहले आज से 15 साल पहले जो दिल्ली था आज वो दिल्ली नहीं है चोरी चोरी चुपके चुपके हम जान नहीं पा रहे हैं दिल्ली की डेमोग्राफी बांग्लादेशी घुसपैठियों के कारण और रोहिंग्यान्स के कारण बदल रही है जो कि एक खतरे की सूचक है और ये खतरे की सूचक कैसे है यह इस रिपोर्ट में पूरी तरह से बयां की गई है हर एस्पेक्ट का चर्चा किया गया है उसमें कहा गया है कि सोशियो इकोनॉमिक फ्रंट पे बहुत बड़ा बदलाव आ रहा है और खास करके कंस्ट्रक्शन वर्कर और जो लो पेइंग जॉब्स हैं उसमें एक प्रतिस्पर्धा उसमें एक कंपटीशन शुरू हो गया है বাজেট দাখিল কৰাৰ পিছত সপ্তাহটোৰ প্ৰথমটো কৰ্মদিনতে টকাৰ মূল্যৰ চন্দ পতন ডলাৰৰ বিপৰীতে হঠাৎ 67 পইচা বৃদ্ধি পালে টকা
বিশেষজ্ঞসকলৰ মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বিদেশী সামগ্ৰীৰ ওপৰত যিদৰে শুল্ক আৰোপ কৰিছে তাৰ বাবে এই মুদ্ৰাৰ মূল্য হ্ৰাস পাইছে। যোৱা শুকুৰবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আছিল ৮৬.৬২। শনিবাৰে বাজেট দাখিল কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু সেই দিনাৰ পৰা লক্ষণীয়ভাৱে যথেষ্ট মন্থৰ হৈ পৰিছে ভাৰতৰ বজাৰখন। তাৰ পিছত দেওবাৰে হঠাৎ ট্ৰাম্পে বৃহৎ পৰিমাণৰ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে মেক্সিকো আৰু কানাডাৰ সামগ্ৰীৰ ওপৰত ২৫% শুল্ক আৰু চীনৰ পৰা অহা সামগ্ৰীৰ ওপৰত 10% শুল্ক আৰোপ কৰা হ'ব। ট্ৰাম্পৰ ঘোষণাৰ পাছতে সমগ্ৰ বিশ্বতে বাণিজ্য যুদ্ধৰ আশংকা কৰা হৈছে। এনে পৰিস্থিতিতেই সোমবাৰে টকাৰ মূল্য সৰ্বকালৰ অভিলেখ সংখ্যকভাৱে নামি আহে। এক্সচেঞ্জ খোলাৰ সময়ত টকাৰ মূল্য আছিল ডলাৰৰ বিপৰীতে ৮৭, কিন্তু দিনটো আগবাঢ়ি যোৱাৰ লগে লগে টকাৰ মূল্য আৰু হ্ৰাস পায় ৮৭.২ উপনীত হয়। অৰ্থাৎ শুকুৰবাৰৰ তুলনাত টকাৰ মূল্য ৬৭ পইচা বৃদ্ধি পাইছে। বৈদেশিক মুদ্ৰা ব্যৱসায়ীসকলৰ মতে ভাৰতীয় বজাৰৰ পৰা বিদেশী বিনিয়োগ হ্ৰাস পাইছে, ফলত বিদেশী মজুত শেষ হৈ গৈ আছে। আনহাতে ট্ৰাম্পৰ বিভিন্ন নীতিৰ ফলত ডলাৰ শক্তিশালী হৈছে। দুটা কাৰণত মুদ্ৰাৰ মূল্য হ্ৰাস পাইছে। শ্বেয়াৰ বজাৰতো বেয়া অৱস্থা। সপ্তাহটোৰ আৰম্ভণিতে বজাৰ মুকলি হোৱাৰ সময়ত চেনচেক্সৰ মূল্য ৭০ পইণ্ট হ্ৰাস পায়, নিফটি ৩০০ পইণ্ট হ্ৰাস পায়। বেংকিং, IT, শক্তি, ধাতুৰ দৰে কেইবাটাও কোম্পানীৰ শ্বেয়াৰৰ মূল্য আজি হ্ৰাস পাইছে। ফলত বিনিয়োগকাৰীয়ে বৃহৎ লোকচানৰ সন্মুখীন হ'বলৈ গৈ আছে। ব্ৰকাৰ ষ্ট্ৰীটত হোৱা ৰক্তপাতৰ বাবে ট্ৰাম্পৰ শুল্ক নীতিক দোষাৰোপ কৰিছে বিশেষজ্ঞসকলে। আনহাতে সপ্তাহটোৰ আৰম্ভণিতে ১.৩% বৃদ্ধি পাইছে মাৰ্কিন ডলাৰ। এছিয়াৰ কেইবাখনো দেশৰ মুদ্ৰা ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে। পানামা খালৰ বিষয়ক কেন্দ্ৰ কৰি ট্ৰাম্পৰ আধিপত্যই অস্থিৰ কৰি তুলিছে বিশ্বৰ ৰাজনীতি। পানামাৰ ওপৰত বাৰম্বাৰ আমেৰিকাৰ নিয়ন্ত্ৰণ পুনৰ জাপি দিয়াৰ ভাবুকি দি আহিছে ট্ৰাম্পে। এই ভাবুকিৰ ফলত ১৯৯৯ চনত পানামাৰে হোৱা আমেৰিকাৰ চুক্তি বিঘ্নিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পানামা খালৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণ পুনৰ জাপি দিয়াৰ ভাবুকি দিয়াৰ পিছত পানামাৰ ৰাষ্ট্ৰপতি জোছে ৰাউল মুলিনোৱে কয় যে তেওঁৰ চৰকাৰে চীনৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভত যোগদানৰ বাবে ২০১৭ চনৰ চুক্তি নৱীকৰণ নকৰে। মুলিনো আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰী ৰুবিঅ'ৰ মাজত হোৱা বৈঠকৰ সময়ত এই সিদ্ধান্ত লোৱা হৈছে, যিয়ে পানামাৰ নেতাগৰাকীক সতৰ্কবাণী জাৰি কৰা হৈছিল। পানামা খালৰ ওপৰত চীনৰ প্ৰভাৱ তৎক্ষণাত হ্ৰাস কৰক, নহ'লে আমেৰিকাৰ পৰা সম্ভাৱ্য প্ৰতিশোধৰ সন্মুখীন হ'ব লাগিব। বিশ্ব বাণিজ্যৰ বাবে অতি প্ৰয়োজনীয় জলপথ পৰিচালনাক লৈ নতুন আমেৰিকা চৰকাৰৰ হেঁচাক আপত্তি কৰিছিল মুলিনোৱে। বৈঠকৰ পিছত মুলিনোৱে সাংবাদিকৰ আগত কয় যে আমেৰিকাৰ বিদেশ মন্ত্ৰী ৰুবিঅ'ই পানামাক হস্তক্ষেপ কৰিবলৈ ভাবুকি প্ৰদান কৰা নাই। পানামাৰ নেতাগৰাকীয়ে লগতে কয় যে আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে জলপথৰ চাৰিওফালে চীনৰ উপস্থিতিৰ ওপৰত আমেৰিকাৰ উদ্বেগক সম্বোধন কৰিছে। সেয়ে এই চুক্তিৰ পৰামৰ্শ দিছিল। এই চুক্তিৰ জৰিয়তে চীনৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ সোনকালে শেষ হ'ব পাৰে। এই ভ্ৰমণে নতুন সম্পৰ্ক গঢ়ি তোলাৰ দুৱাৰ মুকলি কৰে বুলি মন্তব্য মুলিনোৰ। আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে হোৱা বৈঠকে পানামাত আমেৰিকাৰ বিনিয়োগ বৃদ্ধি কৰাৰ চেষ্টা কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। অৱশ্যে ট্ৰাম্পৰ ভাবুকিয়ে পানামাৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত বিতৰ্কৰ সৃষ্টি নকৰে বুলি প্ৰকাশ কৰিছে মুলিনোৱে। উল্লেখযোগ্য যে আমেৰিকাৰ বিদেশ মন্ত্ৰী ৰুবিঅ'ৰ এয়াই প্ৰথমটো বিদেশ ভ্ৰমণ এগৰাকী মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কূটনৈতিক হিচাপে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দেওবাৰে চুক্তিখন উলংঘা কৰা আৰু অঞ্চলটোত চীনৰ ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰভাৱৰ কথা উল্লেখ কৰি পানামা খাল পুনৰ লোৱাৰ ভাবুকি পুনৰবাৰ প্ৰকাশ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ট্ৰাম্পে কয় যে খালটো মূৰ্খৰ দৰে পানামাক দিয়া হৈছে। যদিহে ইয়াক আমেৰিকাক গতাই দিয়া নহয় তেন্তে ভয়ংকৰ পৰিণতিৰ ভাবুকি ট্ৰাম্পৰ। ২০ জানুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বেও ট্ৰাম্পে বাৰে বাৰে খালটোৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণ পুনৰ জাপি দিয়াৰ ভাবুকি দিছিল। পানামাই ১৯৯৯ চনত কৌশলগত জলপথটোৰ চূড়ান্ত হস্তান্তৰৰ বাবে দিয়া প্ৰতিশ্ৰুতি ভংগ কৰাৰ লগতে চীনক নিজৰ কাৰ্যকলাপ অৰ্পণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ট্ৰাম্পে। অৱশ্যে এই দাবীক পানামা চৰকাৰে তীব্ৰভাৱে অস্বীকাৰ কৰিছে। ইয়াৰ পূৰ্বে ৰাজধানী চহৰখনত প্ৰায় ২০০ জন লোকে পানামাৰ পৰা মাৰ্কো ৰুবিঅ'ক বাহিৰ কৰক, জাতীয় সাৰ্বভৌমত্ব জীয়াই থাকক আৰু এক ভূখণ্ড এটা পতাকা বা এখন পতাকা বুলি সভা চলি থকাৰ সময়তেই ৰাজধানী চহৰখনত পানামাৰ পতাকালৈ একাংশই সমদল উলিয়াইছিল।
ট্ৰাম্প আৰু ৰুবিঅ'ৰ ছবি সম্বলিত বেনাৰো পুৰি পেলাইছিল একাংশ লোকে কিন্তু দায়িত্ব গ্ৰহণৰ পিছত ট্ৰাম্পৰ আগ্ৰাসী মনোভাৱে শংকিত কৰিছে সকলোকে ইফালে ইউৰোপীয় সংঘৰ ওপৰত অতি সোনকালে শুল্ক লোৱাৰ প্ৰতিশ্ৰুতি ট্ৰাম্পে কয় যে ইউৰোপীয় সংঘই $300 বিলিয়ন ঘাটিত থকাত আমেৰিকাৰ সুবিধা লৈছে গতিকে শুল্ক নিশ্চিতভাৱে হ'ব কানাডা মেক্সিকো আৰু চীনৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইংগিত দিছে যে ইউৰোপীয় সংঘ অতি সোনকালে তেওঁৰ পৰৱৰ্তী শুল্ক লক্ষ্য হ'ব ট্ৰাম্পে দাবী কৰিছে যে ইউৰোপীয় সংঘৰ সৈতে নিশ্চিতভাৱে এনেকুৱা হ'ব তেওঁলোকে সঁচাকৈ আমাৰ সুবিধা লৈছে আমি $300 বিলিয়ন ওপৰৰ ঘাটিত আছো শুল্কৰ ক্ষেত্ৰত ইউৰোপীয় সংঘ কেতিয়া লক্ষ্য হ'ব স্পষ্টকৈ নকলেও ট্ৰাম্পৰ দাবী নিৰ্ঘাত ইউৰোপীয় ইউনিয়নৰ সামগ্ৰীৰ ওপৰত অন্যায়ভাৱে বা ইচ্ছাকৃতভাৱে শুল্ক আৰোপ কৰা যিকোনো বাণিজ্যিক অংশীদাৰৰ বিৰুদ্ধে ইউৰোপীয় ইউনিয়নে দৃঢ় স্থিতি গ্ৰহণ কৰিব ইউৰোপীয় ইউনিয়নক এই ভাবুকি প্ৰদানৰ পূৰ্বে অবৈধ অনুপ্ৰৱেশ আৰু সৰবৰাহৰ বাবে কানাডা আৰু মেক্সিকান আমদানিৰ ওপৰত 25% আৰু চীনৰ পৰা অহা সামগ্ৰীৰ ওপৰত 10% শুল্ক আৰোপ কৰাৰ ভাবুকি দিছিল ট্ৰাম্পে কানাডাৰ পৰা আমদানি কৰা সকলো শক্তিৰ ওপৰত 10% শুল্ক আৰোপ কৰিব বুলি ট্ৰাম্পে উল্লেখ কৰে কানাডাই ইয়াৰ প্ৰতিশোধত আমেৰিকাৰ আমদানিৰ ওপৰত 25% কৰ আৰোপ কৰে কানাডাৰ জাষ্টিন ট্ৰুডোৱেও আমেৰিকানসকলক সকিয়নি দিছে যে ট্ৰাম্পৰ এই কাৰ্যই তেওঁলোকৰ বাবে অচলাৱস্থাৰ সৃষ্টি কৰিব গুৱাহাটী মহানগৰীত চূড়ান্ত ব্যভিচাৰৰ ঘটনা দিছপুৰৰ মাজমজিয়াতে নীলা ছবি বনোৱা গেঙৰ বলি হ'ল এগৰাকী বিদেশী যুৱতী ব্লু ফিল্ম বনোৱাৰ চক্ৰান্তৰে 6 নৰপিশাচে দলবদ্ধ ধৰ্ষণৰ চেষ্টা চলালে যুৱতীগৰাকীক দিছপুৰ লাজগেটৰ হোটেলৰ কোঠাত 6 নৰাধমে ব্লু ফিল্ম প্ৰস্তুত কৰিবলৈ বাধ্য কৰাইছিল বিদেশী যুৱতীগৰাকীক হোটেলৰ বন্ধ কোঠাত 6 লম্পতে মিলি যুৱতীক শ্লীলতা হানিৰ লগতে কেমেৰাটো বন্দী কৰিলে অশ্লীল দৃশ্য হোটেল আদিত্য পেলেছত 101 আৰু 102 নম্বৰ কোঠা বুক কৰি 6 লম্পতে যুৱতীগৰাকীৰ সৈতে কৰিছিল এই নাৰকীয় কাণ্ড 6 নৰাধমৰ পৰা কৌশলেৰে পলায়ন কৰি মহানগৰ আৰক্ষীৰ কাষ চাপে 22 বছৰীয়া সেই বাংলাদেশী যুৱতীগৰাকী ইয়াৰ পিছতে দিছপুৰ আৰক্ষীয়ে হোটেল আদিত্য পেলেছত অভিযান চলাই গ্ৰেপ্তাৰ কৰে 6 লম্পতক ক্ৰাইম ব্ৰাঞ্চ আৰু আৰক্ষীৰ জালত পৰিল বৰপেটাৰ সাদ্দাম হুছেইন শফিকুল ইছলাম সুৰজ জামালৰ লগতে বকুৰ জাহাংগীৰ আলম শফিকুল হক আৰু মুল্লা জাহাংগীৰ উল্লেখযোগ্য যে যুৱকৰ দলটোৱে আদিত্য পেলেছত বুক কৰিছিল 101 আৰু 102 নম্বৰ দুটা কোঠা উদ্বেগজনক খবৰটো হৈছে ভুৱা আধাৰ কাৰ্ড জমা দি বাংলাদেশী যুৱতীগৰাকীৰ নামত কোঠা বুক কৰিছিল চক্ৰটোৰ পৰা পলাই আহি আৰক্ষীৰ সন্মুখত সেই জঘন্য ঘটনাৰ শিহৰণকাৰী বৰ্ণনা দিয়ে যুৱতীগৰাকীয়ে 7,000 টকাৰ বিনিময়ত হাতীগাঁৱৰ জাকিৰ নামৰ এটাই যোগান ধৰিছিল এই বাংলাদেশী যুৱতীগৰাকীক অভিযুক্ত জাকিৰৰ বন্ধু বকুৰ শফিকুল হকৰ হাতত গতাইছিল এই 22 বছৰীয়া যুৱতীগৰাকীক ইতিমধ্যে ধৃত 6 যুৱকৰ পৰা জব্দ কৰা মোবাইলত উদ্ধাৰ হৈছে বহু আপত্তিজনক ৰেকৰ্ডিং অৱশ্যে এতিয়াও আৰক্ষীৰ জালত পৰা নাই নীলা ছবি প্ৰস্তুত কৰাৰ বাবে বিদেশী যুৱতী যোগান ধৰা জাকিৰ গুৱাহাটীৰ মাজমজিয়াৰ খুদ দিছপুৰৰ সমীপতে এনে দুষ্কাৰ্য পোখামেলা গেংটোৰ বিৰুদ্ধে অধিক অনুসন্ধান আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে এই ক্ষেত্ৰত হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা ল'ব সেয়াও সময়তে স্পষ্ট হ'ব গুৱাহাটীৰ হোটেলত বাহৰ পাতি সংঘটিত কৰা এই ঘটনাই উদঙাই দিলে ভয়ংকৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ জ্বলন্ত সমস্যাটো रूम आपका मौला जहांगीर अंसारी आलम जहांगीर आलम और एक सफिकुल हक और एक वो लोग का फर्स्ट डे 31 को आया था वो लोग तो 31 को वो लोग 2 रूम लिया था उसके बाद 1 तारीख को आया 1 तारीख के रात में एक रूम लिया था वो लोग ने वो सफिकुल इस्लाम के नाम से फर्स्ट में जब आया था वो लोग 3 लोग आए थे फर्स्ट लड़की तो नहीं था ना साथ में लड़की भी थे फर्स्ट टाइम आने के टाइम फर्स्ट टाइम आया था लड़की भी था उसमें वही बांग्लादेशी लड़की हाँ उस लोग ने 2 रूम लिया था एक रूम में एक रहेगा बोला था मुझे और एक रूम में 2 लोग रहेंगे ऐसा बोला था मुझे ऐसे बोल के 2 रूम लिया था उसके बाद 1 तारीख के रात को फिर 2 लोग आए लड़की को 36%। বিশ্ব সংগীত ক্ষেত্ৰৰ শ্ৰেষ্ঠত্ব সন্মান গ্ৰেমি এৱাৰ্ড দেওবাৰে অনুষ্ঠিত হৈ গ'ল 67 সংখ্যক গ্ৰেমি এৱাৰ্ড
লছ এঞ্জেলছৰ crypto.com এৰিনাত অনুষ্ঠিত হৈছে গ্ৰেমি এৱাৰ্ডৰ অনুষ্ঠান জনপ্ৰিয় ৰেপ গায়িকা দোষীয়ে লাভ কৰিলে ৰেপ এলবাম এলিগেটৰ বাইটছ নেভাৰ হিলৰ বাবে শ্ৰেষ্ঠ ৰেপ এলবামৰ বঁটা কাউবয় কাৰ্টাৰৰ বাবে শ্ৰেষ্ঠ কাণ্ট্ৰি এলবাম শিতানত বিয়ন্সে লাভ কৰে গ্ৰেমি এৱাৰ্ড সাব্ৰিনা কাৰ্পেণ্টাৰে লাভ কৰে শ্ৰেষ্ঠ পপ শিল্পীৰ বঁটা আমেৰিকাৰ ভাৰতীয় মূলৰ সংগীত শিল্পী চন্দ্ৰিকা টেণ্ডনে লাভ কৰিলে গ্ৰেমি এৱাৰ্ড ত্ৰিভেণী এলবামৰ বাবে লাভ কৰিলে গ্ৰেমি শ্ৰেষ্ঠ নিউ এজ এম্বিয়েণ্টৰ শিতানত ত্ৰিভেণী এলবামে লাভ কৰে গ্ৰেমি এৱাৰ্ড বহু প্ৰত্যাশিত বঁটা বিজয় কৰিলে কাউবয় কাৰ্টাৰে ইতিহাস ৰচনাৰ ক্ষেত্ৰত অপ্ৰতিৰোধ যেন বিয়েন্স 2024 চনৰ মাৰ্চ মাহত মুক্তি পোৱা কাউবয় কাৰ্টাৰ বিয়েন্সৰ বাবে আছিল এক ডাঙৰ মাইলৰ খুঁটি কাণ্ট্ৰি এলবামৰ ক্ষেত্ৰত কৃষ্ণাংগ শিল্পী হিচাপে নজিৰ সৃষ্টি কৰিছিল বিয়েন্সে অন্যান্য শিতানত গ্ৰেমি জয় কৰিলে বিভিন্নজনে শ্ৰেষ্ঠ গীতৰ বঁটা কেন্দ্ৰিক লামাৰৰ নট লাইক আছলৈ বছৰটোৰ শ্ৰেষ্ঠ ৰেকৰ্ডৰো খিতাপ দিয়া হৈছে ইফালে শ্ৰেষ্ঠ পপ প্ৰদৰ্শন ডাই উইথ এ স্মাইলৰ বাবে লেডি গাগা আৰু ব্ৰুনো মাৰ্ছলৈ নতুন শিল্পী শিতানৰ গ্ৰেমি পালে চপ্পিল ৰাওনে বহুকেইটা শিতানৰ পুৰস্কাৰ প্ৰদান কৰা হ'ল লেটিন পপৰ শিতানত শ্ৰেষ্ঠ বিবেচিত হ'ল চাকিৰা আৰু গ্ৰেমি বঁটা প্ৰদান অনুষ্ঠানত কানিয়ে ৱেষ্ট আৰু বিয়াংকা চেঞ্চৰীৰ আগমনে সৃষ্টি কৰিলে অনাহত পৰিস্থিতিৰ খবৰ অনুসৰি ৰেপাৰগৰাকীয়ে লছ এঞ্জেলছৰ crypto.com এৰিনাত অনুষ্ঠিত হোৱা 67 সংখ্যক বাৰ্ষিক বঁটা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল 10 বছৰৰ পাছত এই সন্মানীয় অনুষ্ঠানটোলৈ গৈছিল কানিয়ে 2022 চনৰ ডিচেম্বৰ মাহত তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হয় পত্নী বিয়াংকা চেঞ্চৰীয়ে কিন্তু নিমন্ত্ৰণ নোহোৱাকৈ গ্ৰেমিত উপস্থিত হোৱা দম্পতীহালক নিৰাপত্তাৰক্ষীয়ে বাহিৰলৈ লৈ যায় ইয়াৰ পূৰ্বে ঘটা ঘটনাটো আছিল অতি উদ্বেগজনক চেঞ্চৰীয়ে পিন্ধা কাপোৰক কেন্দ্ৰ কৰি এতিয়া চৰ্চা চলিছে কোলা ৰঙৰ এটা দীঘলীয়া ফাৰ কোট পিন্ধি ৰেড কাৰ্পেটত ভৰি দিছিল চেঞ্চৰীয়ে কিন্তু ৰেড কাৰ্পেট পোৱাৰ পাছতে প্ৰায় বিবস্ত্ৰ হৈ পৰে বিয়াংকা তাৰ পাছতেই বিভিন্ন চৰ্চা চলিল হিয়া ফেশ্বন ষ্টেটমেণ্ট পৰিৱেশন কোলা ৱাৰ্ড্ৰবৰ বিজুতি নে অন্য কিবা কেলিফৰ্ণিয়াৰ দণ্ডবিধিৰ 314(1) অনুসৰি যদি কাৰোবাক বিৰক্ত কৰাৰ ধৰণে অশ্লীলতা প্ৰদৰ্শন হয় তেন্তে ব্যৱস্থা লোৱা হয় বিয়াংকাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হয় নে নহয় সেয়া লক্ষণীয় হ'ব 24টা গ্ৰেমিৰ বিজেতা কানিয়ে অৱশ্যে পিন্ধিছিল পৰিশীলিত পোছাক কানিয়ে বিয়াংকা আৰু তেওঁলোকৰ প্ৰায় 5জনীয়া দলটোক তেওঁলোক অহাৰ পিছত যাবলৈ কোৱা হৈছিল গ্ৰেমি 2025ত শ্ৰেষ্ঠ ৰেপ গীতৰ বাবে মনোনীত হৈছে কানি অৱশ্যে তেওঁ জয়ী হ'লে বঁটা গ্ৰহণ কৰিবলৈ মঞ্চলৈ মানা কৰা হ'ল কানিয়েক শেষবাৰৰ বাবে কানিয়ে ৱেষ্টক গ্ৰেমি বঁটাত অংশগ্ৰহণ কৰা দেখা গৈছিল 2015 চনত বাগদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ ধূপ দীপ নৈবেদ্যৰে আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি সৰস্বতী পূজা উপলক্ষে ছাত্ৰীসকলৰ মাজত দেখা গ'ল বিশেষ আনন্দ সরস্বতী মহাভাগে বিদ্যে কমললোচনে বিশ্বরূপে বিশালাক্ষী বিদ্যাং দেহি নমস্তুতে বাগদেবীর আরাধনাত মুখরিত রাজ্য বিদ্যালয়ে বিদ্যালয়ে আধ্যাত্মিক পরিবেশ আজি বিদ্যার অধিষ্ঠাত্রী দেবী সরস্বতী পূজা সরস্বতী পূজাক লৈ রাজ্যজুৰি উখল মাখল পরিবেশ শিক্ষা জীৱনত প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবেই বিশেষ দিন এই সৰস্বতী পূজাৰ দিনটো বাগদেৱীৰ আশীষ লাভ কৰিলে বাঢ়ে বিদ্যা বুদ্ধি জ্ঞান সেই বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক আৰাধনা কৰিবলৈ পুৱাই সাজি কাঁচি ওলাই আহিছে ছাত্ৰ ছাত্ৰীসকল পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ ধূপ দীপ নৈবেদ্যৰে আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে প্ৰত্যেকখন শিক্ষানুষ্ঠানত ওম জয় জয় দেৱী সৰস্বৰ সাৰে কুশ যোগ সুশোভিত মুক্ত হাৰে বিনা পুস্তক ৰঞ্জিত হস্তে নমো ভগৱতী ভাৰতী সৰস্বতী দেৱী নমস্তুতে মাৰ আশীৰ্বাদ ললো আৰু যাতে ফিউচাৰটো ভাল হয় মাৰ আচৰণ মানে সেৱা কৰা যাতে আমাৰ আহিবলগীয়া বছৰবোৰ পঢ়া পাতি ফালৰ পৰা চব ফালৰ পৰা ভালে যায় ফিউচাৰটো যাতে ভালকৈ যাওক তাকে মানে আশীৰ্বাদ ল'ব আহিছো পুৱাই উখল মাখল হৈ পৰিল ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয় কেইবাদিনৰ পৰা প্ৰিপাৰেশ্যন চলি আছে মানে
ৰাতি হোৱা নাই বাকী এইবোৰ চব ডেকোৰেশ্যনৰ বস্তু চব মানে বনোৱা মেলা হৈছে হোষ্টেলতে আছে এতিয়াতো কলেজৰ পিনে যাম চাগে সৰস্বতী দেৱীক আমি অন্তৰৰ পৰা যিদৰে সেৱা ভক্তিভাৱেৰে আজি ৰাতিপুৱাই আমি সেৱা কৰিলো ৰঙীন হৈ পৰিল দীঘলী পুখুৰীৰ পাৰ সন্দিকৈ মহাবিদ্যালয়তো সৰস্বতী পূজাৰ আনন্দ উল্লাসত ব্যস্ত প্ৰতিগৰাকী ছাত্ৰী লগৰকেইজনী অহাৰ পিছত অন দ্য স্পট হ'ব আৰু প্লেন এনেকুৱা একো প্লেন নাই আমাৰ কলেজতে আমি এতিয়া ভলেণ্টিয়াৰিং কৰি আছো না মানে সদায় নিজকে ধুনীয়া হোৱাটো বিচাৰে সেইকাৰণে মানে চবেই নিজৰ চইচ মতে ইয়ালৈ আহিছোঁ তাৰপিছত চাওঁ কি হয় বিদ্যা বুদ্ধি জ্ঞান সকলোৰে মংগল হওক সিমানে আৰু মাৰ ওচৰত আশীৰ্বাদ চবেই সাজি কাচি আহিছে যদিও মনত ভক্তিভাৱটো আছে আৰু আমি সকলোৱে দেৱীৰ আগত আমাৰ প্ৰাৰ্থনাখিনি জনাইছোঁ দেওবাৰে দিনৰ 12:13 পৰা সোমবাৰে পুৱা 9:57 বাগদেৱীৰ আৰাধনাৰ লগ্ন ৰাজ্যৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে আনহাতে মাজুলীত হেলমেট আকৃতিৰ মণ্ডপ তৈয়াৰ কৰি পথ সজাগতাৰ বাৰ্তা শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনত নিৰ্মাণ কৰা হেলমেট আকৃতিৰ মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে সমাজলৈ এটা বাৰ্তা দিব বিচাৰিছো যে হেলমেট পৰিধান কৰাৰ প্ৰয়োজনীয়তা কিমান আছে বিভিন্ন ধৰণৰ শ্লোগান আমি ইয়াতে আহিছো শোণিতপুৰৰ মিছামাৰীৰ নবিল পথাৰ প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰিলে নাগাৰা নাম কি উজনি কি নামনি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিক্ষানুষ্ঠানসমূহত আধ্যাত্মিক পৰিৱেশৰ সূচনা এফালে একাংশ বিদ্যালয় মহাবিদ্যালয়ত দেওবাৰে সৰস্বতী পূজা অনুষ্ঠিত হোৱাৰ বাবে নিজম পৰি থাকিল একাংশ শিক্ষানুষ্ঠান ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইয়াৰ মাজতে এটা গুৰুত্বপূৰ্ণ খবৰ সৰস্বতী পূজাৰ দিনাই নলবাৰীত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে বিহপান কৰি প্ৰেমিক প্ৰেমিকাৰ আত্মহত্যাৰ চেষ্টা বিহপান কৰাৰ ফলত ছাত্ৰীগৰাকীৰ মৃত্যু হৈছে নলবাৰীৰ শুশ্ৰূষা হস্পিটেললৈ নিয়া হৈছিল দুয়োকে হস্পিটেলত ছাত্ৰীগৰাকীক মৃত ঘোষণা কৰিছে চিকিৎসকে বৰমাৰ কদমতলত সংঘটিত হৈছে এই নাৰকীয় ঘটনা বৰমাৰ এখন ব্যক্তিগত বিদ্যালয়ত অধ্যয়নৰত আছিল দুয়ো ছাত্ৰীগৰাকীৰ বয়স 17 বছৰ আৰু ছাত্ৰজনৰ বয়স 18 বছৰ পূৰ্বেও আত্মহত্যাৰ চেষ্টা কৰিছিল দুইজনে বৰ্তমান শুশ্ৰূষা হস্পিটেলতে চিকিৎসাধীন হৈ আছে ছাত্ৰজন পুনৰবাৰ জনাইছো এক ব্ৰেকিং নিউজ সৰস্বতী পূজাৰ দিনাই নলবাৰীত এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে বিহপান কৰি প্ৰেমিক প্ৰেমিকাৰ আত্মহত্যাৰ চেষ্টা ইতিমধ্যে প্ৰেমিকাগৰাকীৰ মৃত্যু হৈছে ছাত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ আহিছে অতি দুৰ্ভাগ্যজনকভাৱে নলবাৰীৰ শুশ্ৰূষা হস্পিটেললৈ নিয়া হৈছিল দুয়োকে আৰু হস্পিটেলত ছাত্ৰীগৰাকীক মৃত ঘোষণা কৰিছে চিকিৎসকে বৰমাৰ কদমতলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা বৰমাৰ এখন ব্যক্তিগত বিদ্যালয়ত অধ্যয়নৰত আছিল দুয়ো ছাত্ৰীগৰাকীৰ বয়স 17 বছৰ আৰু ছাত্ৰজনৰ বয়স 18 বছৰ পূৰ্বেও আত্মহত্যাৰ চেষ্টা কৰিছিল দুইজনে বৰ্তমান শুশ্ৰূষা হস্পিটেলতে চিকিৎসাধীন হৈ আছে ছাত্ৰজন তলত গৈছিল সিহঁতে প্ৰেমিক আছিল হেৰি খাইছিল পুৰাটন খাওঁতে হিলাৰতো এক্টিং কৰিছে ছোৱালীটোক খাব দিছে তাৰপিছত এতিয়া মেডিকেলত আনিলোঁ আমি মেডিকেলত ছোৱালীটো ডেথ হ'ল ল'ৰাটো ঠিকে আছে সি এক্টিং কৰিছে এনেই মিছ লৈছে আৰু আমি আনিবলৈ গৈছিলোঁ যাওঁতে গম পাইছোঁ কিমান বয়স ছোৱালীটোৰ বয়স 17 বছৰ হৈছে ল'ৰাটোৰ 18 মান হৈছিল চাগে মানে দৌৰো প্ৰেম আছিল আগতো দিছিল মানে পলাই দিছিল টিভি দিছিল আগতো খাব দিছিল এই আজি আৰু ভালকৈ দিলা অতি ভয়ংকৰ ঘটনা আৰু আমাৰ সাংবাদিক কৈলাশ ডেকা ফোন লাইনত আছে কৈলাশ আগতেও এওঁলোকে এনে কাণ্ড সংঘটিত কৰিছিল আৰু এতিয়া এই যুৱকজনে যে ভাষ্য দিছে তেওঁ কৈছে ল'ৰাজনে বোলে এক্টিং কৰিছিল আচৰিত কথা নিশ্চিতভাৱে প্ৰাঞ্জল চহৰত সৰস্বতী পূজাৰ এই বিশেষ দিনটোতে আচলতে নলবাৰীত এক শোকাবহ ঘটনা সংঘটিত হৈছে আচলতে দুগৰাকী প্ৰেমিক যুগলে একেলগে বিহপান কৰি আত্মহত্যাৰ চেষ্টা চলাইছে আৰু ৰাতিপুৱা ভাগত সৰস্বতী পূজা কৰাৰ উদ্দেশ্যে ওলাই অহা বুলি ঘৰৰ পৰা জানিব পৰা গৈছে আৰু পৰৱৰ্তী সময়ছোৱাত কিহৰ কাৰণে এই প্ৰেমিক যুগলে আচলতে কিশোৰী প্ৰেমিক যুগলে আচলতে এই ঘটনা সংঘটিত কৰিলে যদিও স্পষ্টভাৱে জানিব পৰা হোৱা নাই কিন্তু তথাপিও যি বৰমাৰ কদমতলত উদ্ধাৰ হৈছিল ছাত্ৰীয়ে যিগৰাকী ছাত্ৰী আছিল ছাত্ৰীগৰাকীৰ পৰৱৰ্তী সময়ছোৱাত আচলতে ছাত্ৰীগৰাকীৰ লগত ছাত্ৰ দুজন
দুজনকে আচলতে নলবাৰীৰ ব্যক্তিগত এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে ছাত্ৰীগৰাকী মৃত বুলি ঘোষণা কৰিছে অন্যহাতে বৰ্তমান সময়ছোৱাতো যিগৰাকী কিশোৰ ছাত্ৰ সেইগৰাকী ছাত্ৰই অন্য এখন হস্পিটেলত আইচিইউত বৰ্তমানে চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে কিন্তু ঘটনাটো কিহৰ কাৰণে আচলতে আজি এই বিশেষ দিনটো তেওঁলোকে পূজাৰ উদ্দেশ্যে ওলাই আহি এই ঘটনা সংঘটিত কৰিলে বৰ্তমানলৈকে স্পষ্ট হোৱা নাই পৰিয়ালৰ কাৰোবাৰ হেঁচা আছিল মানসিক হেঁচা নে কি নিশ্চিতভাৱে বৰ্তমানলৈকে কোনো ধৰণৰ পৰিয়ালৰ লোকে বৰ্তমানলৈকে এই ঘটনাৰ সন্দৰ্ভত কোনো ভাষ্য দিয়া নাই যদিও এগৰাকী যুৱকে এই ঘটনাৰ সন্দৰ্ভত কৈছে কিন্তু সেয়া আচলতে পৰৱৰ্তী সময়ছোৱাত স্পষ্টভাৱে জানিব পৰা হ'ব আচলতে এই ঘটনা কিহৰ বাবে সংঘটিত হ'ল নে তেওঁলোকৰ মাজত কিহৰ কাৰণে বা কিবা কাজিয়া পেচালো সূত্ৰপাত হৈছিল নেকি পৰৱৰ্তী সময়ত নিশ্চিতভাৱে গোটেইখিনি তথ্য পোহৰলৈ আহিব তদন্তৰে কিন্তু বৰ্তমানে এই শোকাবহ ঘটনা অঞ্চলটোতে আচলতে শোকৰচা পেলাইছে প্ৰাঞ্জল ধন্যবাদ জনাইছো কৈলাশ ডেকা মহানগৰীত এতিয়া কোনে নাকি লগাব দুৰ্মদ ডাম্পাৰক তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত লেখিকা অভিনেত্ৰী মনোৰমা বৰুৱাৰ কৰুণ মৃত্যুৰ পিছতে এই প্ৰশ্ন উঠিছে দেওবাৰে গুৱাহাটীৰ মাজমজিয়াত ডাম্পাৰে মহতি আনিছিল লেখিকা অভিনেত্ৰী মনোৰমা বৰুৱাক ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল জনসংযোগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক মনোৰমা বৰুৱাৰ উৎসৱৰ আনন্দৰ মাজতে মহানগৰ আৰক্ষীয়ে ব্যস্ত থকাৰ সময়তেই ডাম্পাৰৰ দৌৰাত্ম এক প্ৰকাৰ ত্ৰাসৰ কাৰণ হৈ পৰিল গুৱাহাটী মহানগৰবাসীৰ বাবে দৈনিক মহানগৰীৰ মাজমজিয়াত অবৈধভাৱে ডাম্পাৰ চলাচল কৰে যদিও এই ক্ষেত্ৰত নীৰৱ ভূমিকা গ্ৰহণ কৰে মহানগৰ আৰক্ষীয়ে দেওবাৰে সন্ধিয়া গুৱাহাটীৰ বেলতলাত দ্ৰুতবেগী ডাম্পাৰে মহতি আনিছিল মনোৰমা বৰুৱাক নিশা চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় মনোৰমা বৰুৱাই জনসংযোগৰ যুটীয়া সঞ্চালকৰ উপৰিও এগৰাকী লেখিকাৰ লগতে কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল মনোৰমা বৰুৱাই মৃত্যুৰ সময়তে মনোৰমা বৰুৱাই স্বামী আৰু দুগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে মনোৰমা বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সমূহ বিষয়া কৰ্মচাৰীয়ে লগতে বিদেশ আত্মাৰ চিৰশান্তি কামনাৰে শোকসভা অনুষ্ঠিত কৰে আমাৰ খতিৰ সাংবাদিক বিৰিঞ্চি ডেকা বৰ্তমান লাইভত আছে বিৰিঞ্চি গুৱাহাটী মহানগৰীত নিশা গধূলি বা দিনৰ ভাগতো ডাম্পাৰৰ অতবালি নতুন কথা নহয় মহানগৰ আৰক্ষীয়ে নাকত তেল দি শুই থাকে আৰু মানুহক এক প্ৰকাৰ মহতিয়াই লৈ যায় এইবোৰ ডাম্পাৰে নিশ্চয় প্ৰাঞ্জল যে আপুনি যদি এতিয়াৰ যদি আপুনি মহানগৰীত যদি পথৰে যদি খোজকাঢ়িবৰ কাৰণে আপুনি যদি ওলাই যায় তেতিয়া দেখিব যে এখনৰ পাছত আনখন অভাৰলোডিং ডাম্পাৰে আচলতে আপোনাৰ গাৰ কাষেদি তীব্ৰ জোৰেৰে পাৰ হৈ যাব এনেধৰণৰ ঘটনা মহানগৰীত প্ৰায় সংঘটিত হৈ আহিছে কিন্তু মহানগৰ আৰক্ষী আচলতে কি কৰি আছে এই বিষয়ে কিন্তু কোনো ধৰণৰ উমগাম নাই আজি দিনৰ ভাগত মহানগৰ আৰক্ষীয়ে তেওঁলোকৰ এমহীয়া যি আচলতে যি কাৰ্যপন্থা তেওঁলোকে হাতত লৈছিল মহানগৰীৰ বিভিন্ন প্ৰান্তত কি ধৰণৰ আচলতে ক্ৰাইম ৰোধ কৰা হৈছে সেই সকলোখিনি তেওঁলোকে ডাটা দিছিল কিন্তু তেওঁলোকে সেই মহানগৰ আৰক্ষীয়ে কিন্তু ডাম্পাৰৰ যি দৌৰাত্ম মহানগৰীত চলিছে তাৰ বিৰুদ্ধে কিন্তু আজি পৰ্যন্ত আৰক্ষী আয়ুক্তগৰাকী নতুনকৈ আচলতে এটা দায়িত্ব ল'লে এটা মাহ পাৰ হৈ গ'ল তাৰ পাছত কিন্তু মহানগৰ আৰক্ষীয়ে ডাম্পাৰৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাক লৈ কিন্তু তেওঁলোকৰ কোনো ধৰণৰ ভিজন আচলতে এই মুহূৰ্তত দেখিবলৈ পোৱা নাই আৰু যাৰ বাবে যোৱাকালি দিনত যিগৰাকী জইণ্ট অৱসৰী জইণ্ট ডাইৰেক্টৰ মনোৰমা বৰুৱাই আচলতে মৃত্যুক সাৱটি ল'লে যে ডাম্পাৰ এনেধৰণৰ এটা স্পীডত যাব আপোনাৰ গাৰ কাষেদি এনেধৰণে পাৰ হৈ যাব যে ফুটপাথেদি মানুহ যিহেতু যাব নোৱাৰে ৰাজপথেৰে খোজকাঢ়ি গ'লেও আপোনাক টাৰ্গেট কৰিব বা সেই ডাম্পাৰখনৰ কোনো ধৰণৰ গতি আচলতে তেওঁলোকে নিয়ন্ত্ৰণ নাই চালকবোৰো অনভিজ্ঞ নেকি এই ডাম্পাৰৰ যিবোৰ চালক মস্তিষ্ক নাই নেকি এইবোৰ চালকৰ নিশ্চয় প্ৰাঞ্জল আপুনি যদি চাই যে হাইৱে ৰাষ্ট্ৰীয় ঘাইপথত শেহতীয়াকৈ যিকেইটা ঘটনা সংঘটিত হৈছে ধাৰাবাহিকভাৱে সেই গোটেইকেইটা ঘটনাই আচলতে পথ দুৰ্ঘটনা সংঘটিত কৰিছে দ্ৰুতবেগী ডাম্পাৰে বহুকেইজন যুৱকক লোকক আচলতে তাত তেওঁলোকে পথত খুন্দিয়াই হত্যা কৰি থৈ গৈছে গতিকে এইখিনি ঘটনা গোটেই তথ্যখিনি আৰক্ষীৰ ওচৰত থকাৰ পাছতো কিন্তু এনেধৰণৰ দ্ৰুতবেগী ডাম্পাৰৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা আজি পৰ্যন্ত আচলতে গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই গতিকে কাৰ বাবে আচলতে কাক সন্তুষ্ট কৰিবলৈ আৰক্ষীয়ে এনেধৰণে আচলতে ডাম্পাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে বা ডাম্পাৰ যোনে চলায় দেখা পোৱা গৈছে শেহতীয়াকৈ এটা অভিযান চলিছে সেই অভিযানত ওলাই পৰিছিল যে অনভিজ্ঞ ড্ৰাইভাৰে আচলতে চলাইছে বা সুৰাসক্ত হৈ চলায় গতিকে সেইসমূহৰ বিৰুদ্ধে যিধৰণে এটা ড্ৰাইভ ল'ব লাগিছিল বা তেওঁলোকে এদিন দুদিন কেমেৰাৰ আগত
আগত পৰিবহণ বিভাগেই হওক বা অন্যান্য যিসমূহ বিভাগ আছে তেওঁলোকে কেমেৰাৰ আগত সেইসমূহ ড্ৰাইভ কৰি দেখুৱায় কিন্তু পৰৱৰ্তী সময় এদিন দুদিন সেই ড্ৰাইভটো চলায় বা সেই অভিযানটো চলোৱাৰ পাছত তেওঁলোকে অভিযান কিন্তু আচলতে নাইকিয়া হৈ যায় তাৰ ফলত কি হৈছে যে এনেধৰণৰ দুৰ্ঘটনা অকালভাৱে আচলতে মানুহৰ মৃত্যু ঘটিছে দুৰ্ঘটনা সংঘটিত হৈছে প্ৰতিদিনে কিন্তু তাৰ বাবে কোনো ধৰণৰ ভূক্ষেপ নাই পৰিবহণ বিভাগ যান বাহন বিভাগ কাৰোৰে আচলতে কোনো ধৰণৰ ভূক্ষেপ নাই কিন্তু দেখা পোৱা গৈছে আপুনি এই মুহূৰ্তটো যদি মহানগৰীৰ কোনো এটা ৰাজপথেৰে যদি যায় তেতিয়া দেখিব বালি ভৰ্তি বা অন্য সামগ্ৰী ভৰ্তি অভাৰলোড যাৰ যিমান পৰিমাণৰ এখন ডাম্পাৰত বস্তু আনিব লাগে তাতকৈ অধিক বস্তু লৈ আপোনাৰ গাৰ কাষেদি পাৰ হৈ যাব কিন্তু এনেধৰণৰ সেই ডাম্পাৰ মানে অচলাৱস্থা চলিছে মানুহৰ জীৱনৰ মূল্য নাই বিৰিঞ্চি আৰু এই ডাম্পাৰ চালকবোৰ একোটা এতিয়া হত্যাকাৰীত পৰিণত হৈছে নিশ্চয় যেহেতু এই কথাটো ক'ব পাৰি যে ৰাষ্ট্ৰীয় ঘাইপথৰ শেহতীয়াকৈ যিকেইটা দুৰ্ঘটনা সংঘটিত হৈছে যিকেইজন যুৱকৰ মৃত্যু হৈছে সেই মৃত্যুৰ দায়ী কিন্তু এই অনভিজ্ঞ ডাম্পাৰ চালক বা সেই ডাম্পাৰখিনি গতিকে দেখা পোৱা গৈছে এই ডাম্পাৰৰ বিৰুদ্ধে যদি পৰিবহণ বিভাগ বা আৰক্ষী বিভাগে যদি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰে ইয়াতকৈ অধিক কৰুণ ঘটনা সংঘটিত হ'ব প্ৰতিদিনে মহানগৰীত ধন্যবাদ বিৰিঞ্চি 2025 চনৰ দিল্লী বিধানসভা নিৰ্বাচনত যুঁজ শাসকীয় আম আদমি পাৰ্টি বিজেপি আৰু কংগ্ৰেছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰৰ অন্তিম দিনটোত ৰাজধানীত অনুষ্ঠিত কৰিলে একাধিক সমাৱেশ কেজৰিৱাল নেতৃত্বাধীন আপ ক্ষমতালৈ আহিলে অনাগত 5 বছৰত বিনামূলীয়া বিজুলী যোগান আৰু যমুনা সাফাইৰ প্ৰতিশ্ৰুতি দিছে কেজৰিৱাল বাহিনীয়ে হাৰিয়ানা চৰকাৰে দিল্লীলৈ অহা যমুনা নদীত এমনিয়াৰ মাত্ৰা বৃদ্ধি কৰি বিষাক্ত কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল আপৰ মুৰব্বীয়ে নতুন দিল্লী সমষ্টিত আপৰ স্বেচ্ছাসেৱকক হাৰাশাস্তি আৰু ভয় দেখুৱাই বিজেপি কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে প্ৰচাৰৰ অন্তিম দিনা দিল্লীত বিজেপিৰ ৰোড শ্ব' হয় দিল্লীবাসীক ডাবল ইঞ্জিনৰ চৰকাৰ প্ৰদূষণমুক্ত চহৰ আৰু যমুনা সাফাইৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে আপৰ শাসনকালক অসৎ আৰু দুৰ্নীতিগ্ৰস্ত বুলি অভিহিত কৰে বিজেপিয়ে অহা 8 ফেব্ৰুৱাৰীত আটাইকেইটা অৰ্থাৎ 70টা সমষ্টিতে ভোট গণনা হ'ব জাংপুৰত অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কয় দিল্লীত ক্ষমতালৈ অহাৰ পিছত বিজেপি চৰকাৰে অৰবিন্দ কেজৰিৱালৰ শীশ মহল জনসাধাৰণৰ দৰ্শনৰ বাবে মুকলি কৰিব কেজৰিৱালৰ বিৰুদ্ধে অভিযোগ অমিত শাহৰ শাহে কয় যে 2013 চনত কেজৰিৱালে কৈছিল মুখ্যমন্ত্ৰী হোৱাৰ পিছত ঘৰ গাড়ী বা নিৰাপত্তাৰক্ষী নলয় কিন্তু গাড়ীও ললে আৰু বাংলোও ললে তেওঁ এটা ঘৰত সন্তুষ্ট নহল সেয়ে তেওঁ নিৰ্মাণ কৰিলে শীশ মহল জাংপুৰত অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণ দি অমিত শাহে কয় যে ক্ষমতালৈ অহাৰ পিছত 3 বছৰৰ ভিতৰত বিজেপিয়ে যমুনা নদীৰ ফ্ৰণ্ট নিৰ্মাণ কৰিব জাংপুৰৰ সভাত দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াকো কটাক্ষ কৰা হয় বিগত 10 বছৰত এটাও কাম নকৰাৰ অভিযোগ উত্থাপন কৰে আৰু কেৱল ৰাজধানী চহৰত খুৰাৰ দোকানহে খুলিছে বুলি অভিযোগ কৰে তেওঁ কয় যে সিসোদিয়া হৈছে ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী যিয়ে খুৰা কেলেংকাৰীত জেললৈ যাবলগীয়া হৈছিল নিৰ্বাচন চমু চাপিছে শাসক বিৰোধীৰ দ্বন্দ্ব চলিছে লক্ষণীয় হ'ব ভোটাৰৰ মন জয় কৰি বিজয়ী কোন হয় দিল্লীত 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব 2025 বৰ্ষৰ দিল্লী বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনত যুঁজ দিবলৈ ইতিমধ্যে সকলোৱে মাৰ বান্ধি থৈ দিছে আৰু তাৰ মাজতেই চৰ্চালৈ আহিছে কেইজনমান বিশেষ প্ৰাৰ্থী চৰ্চালৈ অহাৰ অন্যতম কাৰণ হ'ল সম্পত্তি এইবাৰৰ নিৰ্বাচনত ধনী প্ৰাৰ্থীৰ তালিকাত আছে মাত্ৰ 5 জন প্ৰাৰ্থী তাৰে ভিতৰত 3 জনেই হৈছে বিজেপিৰ সাকুৰ বস্তিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা কৰ্ণাইল সিং আছে ধনী তালিকাৰ শীৰ্ষত বিজেপি প্ৰাৰ্থীগৰাকীৰ সম্পত্তি হৈছে প্ৰায় 260 কোটি টকা আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ আৰ্থিক পটভূমিত ব্যাপক বৈষম্য হৈছে কিয়নো নিৰ্বাচনত 100 কোটি টকাকৈ অধিক সম্পত্তি থকা 5 জন কোটিপতিয়ে এই নিৰ্বাচনত যুঁজ দিয়াৰ বিপৰীতে 3 জন প্ৰাৰ্থীৰ নিৰ্বাচনী শপতনামাত দিয়া বিত্তীয় বিৱৰণ অনুসৰি শূন্য সম্পত্তি আছে তেওঁলোকৰ এছ'চিয়েশ্যন অফ ডেম'ক্ৰেটিক ৰিফৰ্মছৰ মতে এয়া তথ্য আৰু দিল্লী বিধানসভা নিৰ্বাচনত কৰ্ণাইল সিঙৰ বাহিৰে আন 4 কোটিপতি প্ৰাৰ্থীৰ ভিতৰত আছে ৰাজৌৰি গাৰ্ডেনৰ বিজেপিৰ মনজিন্দৰ সিং শিৰসা যাৰ সৰ্বমুঠ সম্পত্তি 249 কোটি টকা কৃষ্ণনগৰৰ কংগ্ৰেছৰ গুৰচৰণ সিং যাৰ সৰ্বমুঠ সম্পত্তি 131 কোটি টকা নতুন দিল্লীৰ পৰা বিজেপিৰ পৰৱেজ ভাৰ্মা যাৰ সৰ্বমুঠ সম্পত্তি 116 কোটি টকা আৰু ৰাজৌৰি গাৰ্ডেনৰ পৰা আপৰ এ ধনৱতী চান্দেলা যাৰ সৰ্বমুঠ সম্পত্তি 110 কোটি টকা শূন্য সম্পত্তি থকা 3 জন প্ৰাৰ্থীৰ নামো কৈ দিব বিচাৰিছো
সীমাপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৰাষ্ট্ৰীয় ৰিপাব্লিকান পাৰ্টিৰ পৰা সাবানা যাৰ শূন্য সম্পত্তি আছে বুলি তেওঁ শপতনামাত দাবী কৰিছে মাটিয়ালা সমষ্টিৰ পৰা যোগেশ কুমাৰ আৰু মাটিয়ালা সমষ্টিক প্ৰতিনিধিত্ব কৰা মহিন্দৰ সিং তেওঁলোকৰ শূন্য সম্পত্তি এডিআৰৰ তথ্য অনুসৰি বিজেপিৰ প্ৰাৰ্থীয়ে গড়ে 22.9 কোটি টকাৰ সম্পত্তিৰে আগবাঢ়ি আছে কংগ্ৰেছে 14.4 কোটি আৰু আপে 11.7 কোটি টকাৰ সম্পত্তিৰে আগবাঢ়ি আছে এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ অতি সোনকালে উভতি আহিম